ভাল সঁচাই বহুত ভাল আৰু এবাৰ ক কিমান ভাল তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ভাল লাগিছে প্ৰধানমন্ত্ৰীক সন্মুখত দেখা পাই সঁচাই ভাল লাগিছে তেতিয়ালে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি গগনভেদী হাত চাপৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে আজি আমাক সকলোকে আনন্দিত কৰিছে আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ মন্ত্ৰীসভাৰ সদস্য অতুল বৰা ডাঙৰীয়া চৰণ বড়ো ডাঙৰীয়া কৃষ্ণেন্দু পাল ডাঙৰীয়া কলিয়াবৰৰ বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু মোৰ অতিকে সন্মানৰ ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি এখন নতুন অসম নিৰ্মাণৰ আধুনিক অসমৰ নিৰ্মাণৰ দিশত আমি এটা মাইলৰ খুঁটাত উপনীত হৈছো আমি অসমবাসীয়ে কেতিয়াও কল্পনা কৰিব পৰা নাছিলো যে কাজিৰঙাৰ বন্য জীৱ জন্তুক ৰক্ষা কৰিবলৈ কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে অসমক ৩৪ কিলোমিটাৰ দীঘল ফ্লাইঅভাৰৰ অনুমোদন কৰিব আমাক ৭,০০০ কোটি টকা দিব আজিৰ দৰে প্ৰকল্প যাক আমি অসমীয়াই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো সেই প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক উপহাৰ দিবলৈ এই কলিয়াবৰত উপস্থিত হৈছে কলিয়াবৰৰ নাম লওঁতে মনলৈ আহে যে যেতিয়া ভগৱান কৃষ্ণই ৰুক্মিণীক গুজৰাটৰ দ্বাৰিকালৈ লৈ গৈছিলে এই কলিয়াবৰতে জিৰণি লৈছিলে আজি অসম আৰু গুজৰাটৰ মাজত থকা এই ঐতিহাসিক সম্বন্ধক পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই কলিয়াবৰৰ পবিত্ৰ ভূমিত আহি উপস্থিত হৈছে এয়া আমাৰ বাবে গৌৰৱৰ বতৰা যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সৰু সজাইত ১০,০০০তকৈও অধিক যুৱক যুৱতীয়ে বাগৰুম্বা প্ৰদৰ্শন কৰি অসমৰ কলা কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ গ'ল আজি আমি অসমীয়া এতিয়া আমি সাহসী অসমীয়া এতিয়া আমি আত্মবিশ্বাসী অসমীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে সেমি কণ্ডাক্টৰ লাভ কৰিছে অসমে বাঁহৰ পৰা তেল উৎপাদন কৰিবলৈ শিকিছে আৰু অসমীয়াই আটাইতকৈ ভাৰতৰ ডাঙৰ সাৰ কাৰখানা অসমত প্ৰতিষ্ঠা কৰিবলৈ সাহস কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়া অসমীয়াই নিজৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ শিকিছে চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি আজি আমি এটা অটল অবিচল আৰু আত্মবিশ্বাসী জাতিত পৰিণত হৈছো এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে অসমীয়াক যদি কোনোবাই ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে তেনে ব্যক্তিক আমি যেনেকৈ ১.৫ লাখ ভিঙা ভূমিৰ পৰা
উচ্ছেদ কৰিছো আমি তেনেকৈ অসমীয়াই মৰণপণ যুঁজ দিবলৈ সাজু হৈছো আজি অসমত পৰিৱৰ্তন হৈছে এতিয়া আৰু কাজিৰঙাত কোনেও গড় হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমীয়াই আত্মবিশ্বাসী হৈছে শ্ৰদ্ধা ৰাইজ এই ৭,০০০ কোটি টকাৰ বিশাল এলিভেটেড কৰিডৰে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব গোলাঘাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা সময় কমাই পেলাব ইজনক সিজনৰ ওচৰ চপাই লৈ যাব এখন শক্তিশালী আমি অসম নিৰ্মাণ কৰিবলৈ সাহস পাম যোৱাকালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিডৰক বিৰোধিতা কৰিছে মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো আপুনি বিৰোধিতা কৰি থাকক কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ আৰু অসমে আকাশ চুবই এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে অসমীয়াই অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে কাজিৰঙাত আজি অচিনাকি মানুহক উচ্ছেদ কৰি আমি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম এয়া হৈছে নতুন অসমৰ স্বপ্ন এয়া হৈছে নতুন অসমৰ দিগন্ত আৰু সেইবাবে আমি সকলোৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আত্মবিশ্বাসী অটল আৰু আমি অবিচল যে আমি অসমক নতুনকৈ নিৰ্মাণ কৰিম ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক প্ৰতিষ্ঠা কৰিম শ্ৰদ্ধা ৰাইজ যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক আৰু এটা উপহাৰ দিলে বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন প্ৰথমবাৰৰ বাবে দেশত আজি আৰম্ভ কৰা হৈছে আৰু গুৱাহাটী কলিকতাৰ মাজত ইয়াক প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা হৈছে যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰেলৰ সূচনা কৰিছে আজি আমি এই পবিত্ৰ মঞ্চৰ পৰাই আৰু এবাৰ নতুনকৈ দুখন ৰেলৰ উদ্ঘাটন দেখা পাম ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈকে আৰু কামাখ্যাৰ পৰা ৰোহটাকলৈকে অসমক দুটা দিনত 3খনকৈ ৰেল উপহাৰ দিয়াৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো সকলোকে মই অনুৰোধ কৰিম ডাঙৰ হাত চাপৰিৰে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু আমি কৃতজ্ঞতা জনাম শ্ৰদ্ধা ৰাইজ মোৰ ভাষা নাই মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলো মই কল্পনা কৰা নাছিলো যে কেতিয়াবা ব্ৰহ্মপুত্ৰৰ ওপৰত এখনতকৈ এখন দলং নিৰ্মাণ হ'ব মই কল্পনা কৰা নাছিলো যে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ হ'ব মই কল্পনা কৰা নাছিলো যে অসমৰ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় হ'ব মই কল্পনা কৰা নাছিলো যে নুমলীগড় গহপুৰৰ মাজত টানেল হ'ব কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব শিলচৰ আৰু গুৱাহাটীৰ মাজত 22,000 কোটি টকাৰ কৰিডৰ হ'ব গুৱাহাটীত ৰিং ৰোড হ'ব কলিয়াবৰ আৰু বোকাখাতৰ মাজত এলিভেটেড কৰিডৰ হ'ব মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া ৰাইজৰ আশীৰ্বাদত আজি আমি অসমখনক এক নতুন দিগন্তলৈ লৈ গৈছো মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো কাজিৰঙাৰ বন্য জন্তুৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে আপুনি আমাৰ জাতিটোক সন্মানিত কৰিলে বাগৰুম্বাৰ পৰা বিহুলৈকে ঝুমুৰৰ পৰা লাচিত বৰফুকনলৈকে আপুনি অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাত আমাক
অদ্ভুত ধৰণে সহযোগিতা কৰিলে অসমীয়াই আপোনাক কেতিয়াও নাপাহৰে 2026 চনৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠন কৰি আমি মোদী ডাঙৰীয়াক আকৌ এবাৰ আমাৰ সন্মান যাচিম চৰকাৰ হ'বনে নহ'ব বিজেপিৰ চৰকাৰ হ'বনে নহ'ব মোদী ডাঙৰীয়াক আমি বিজেপিৰ চৰকাৰ উপহাৰ দিম নে নিদিম তেতিয়াহ'লে মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বন্দে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম